যিসকলে কাষ্ট চাৰ্টিফিকেট আপডেট কৰা নাই নিজৰ কাষ্ট চাৰ্টিফিকেটবিলাক আপোনালোকে আপডেট কৰি ল'ব মানে আগতে ডিজিটেল নাছিলে এতিয়া ডিজিটেল হৈ গ'ল গতিকে সকলোৰে কাষ্ট চাৰ্টিফিকেট এই আগত যোনবিলাক হাতেৰে লিখি দিছিলে যে সেইবিলাক নহয় আৰু ডিজিটেলি কৰিব লাগে আৰু সেইটো কৰিবলৈ অনলাইনত এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰিবলৈ আপোনালোকৰ আধাৰ কাৰ্ড ফটো আৰু পুৰণা কাষ্ট চাৰ্টিফিকেটখন লাগিব তে এই আমাৰ ছাৰে দিছিলে মোক এসপ্তাহ আগতে আপডেট কৰিবলৈ ছোৱালীজনীৰ তে ছাৰৰ ছোৱালীজনীৰ আপডেট কৰা হৈছিলে আৰু আজি প্ৰিণ্ট আউট কৰি দিলোঁ ধুনীয়াকৈ একো ভুল নোহোৱাকৈ হৈ গ'ল কামটো আৰু দ্বিতীয় নম্বৰ কথা যদি আপোনালোকে আছাম পুলিচত এপ্লাই কৰা নাই আৰু ভাবি আছে কৰিম বুলি তেতিয়াহ'লে সোনকালে কৰি ল'ব কাৰণ অ' টি পি অহা অলপ প্ৰব্লেম হৈ আছে এই ল'ৰাজনৰ মই আজি কৰি দিলোঁ অ' টি অলপ প্ৰব্লেম হৈ আছিলে বহুত মুস্কিলত অ' টি আহিলে তাৰপিছত মই এপ্লাইটো ধুনীয়াকৈ কৰি দিলোঁ তো গতিকে আপোনালোকে যদি কোনোবাই আছে এতিয়াও কৰা নাই তেতিয়াহ'লে 16 তাৰিখ লাষ্ট ডেট কৰি ল'ব ধন্যবাদ